অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত বটদ্ৰৱাৰ সোণাইবেৰত দিবা-নৈশ কবাডী খেল প্ৰতিযোগিতা। নগাঁও জিলাৰ বটদ্ৰৱাৰ সোণাইবেৰাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাইদঙীয়া আঞ্চলিক সমিতিৰ অন্তৰ্গত বটদ্ৰৱা সোণাইবেৰা শাখা সমিতিৰ উদ্যোগত সোণাইবেৰা হাৰুণ মাৰ্কেটত 16 নৱেম্বৰ দেওবাৰে আয়োজন কৰিছে এক আকৰ্ষণীয় কবাডী খেলৰ। উক্ত প্ৰাইজ মানি কবাডী খেল এখন নগাঁও জিলাৰ উপায়ুক্ত মহোদয়ে শুভাৰম্ভণি কৰিব বুলি জানিব দিয়ে উদ্যোক্তা সমিতিয়ে। 16 নৱেম্বৰ দেওবাৰে অনুষ্ঠিত হ'বলগীয়া খেলখনত যদি অসমৰ যিকোনো ঠাইৰ কবাডী খেলৰ দলে অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে 9365454631 বা 7576801965 বা 9365998691 অথবা 8638817935 নম্বৰ যোগাযোগ কৰিব পাৰে। লগতে মুকলি মঞ্চত অনুষ্ঠিত হ'বলগীয়া খেলখনত সকলো কবাডী খেলপ্ৰেমী ৰাইজক উক্ত খেলত অংশগ্ৰহণ কৰি খেল উপভোগ কৰিবলৈ আহ্বান জনাই উদ্যোক্তা সমিতিয়ে। আপোনালোকে যি খেল আয়োজন কৰিছে সন্দৰ্ভত ৰাইজক বা কাবাডী খেলপ্ৰেমী যিসকল টিম আছে টিমসকলক কি আবেদন জনাব? হয়, মাননীয় আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা ৰাইদঙীয়া আঞ্চলিকৰ উদ্যোগত বটদ্ৰৱা সোণাইবেৰা শাখাৰ অন্তৰ্গত আমি কেৰিমেৰী হাৰুণ মাৰ্কেটত এখন দিবা-নৈশ কাবাডী খেলৰ আয়োজন কৰিছোঁ। উক্ত খেলত আমাৰ নগাঁও জিলাৰ আয়ুক্ত মহোদয় উপস্থিত থাকিব। অহা দেওবাৰ ৰাতিপুৱা 3 বজাৰ পৰা আবেলি 3 বজাৰ পৰা আমাৰ খেল আৰম্ভ হ'ব খোলা মঞ্চত। আৰু যিসকল খেলুৱৈ আছে উৎসুক খেলুৱৈ কেপ্টেইনসকলে আহি আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ এইখিনিয়ে আহ্বান। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা ৰাইডিঙা আঞ্চলিকৰ অন্তৰ্গত বটদ্ৰৱা সোণাইবেৰা শাখা সমিতিৰ অন্তৰ্গত উদ্যোগত আমি এক দিবা-নৈশ কাবাডী খেলৰ আয়োজন কৰিছোঁ। অহাকালি দেওবাৰ 3 বজাত আমাৰ নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মা ছাৰে এই জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেখেতে উপস্থিত থাকিব, অংশগ্ৰহণ কৰিব। গতিকে সকলো কাবাডী খেল প্ৰেমী ৰাইজক আমাৰ এই খেলত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি কমিটিৰ ফালৰ পৰা নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে যিখন জেগাত অনুষ্ঠিত কৰিছে স্থানখনৰ নাম কি আৰু আপোনালোকে কিবা প্ৰদৰ্শনীৰ পইচা লোৱাৰ কিবা হেৰি আছে নেকি, টিকেট দিছে নেকি? নাই, আমাৰ কোনো টিকেটৰ ছিষ্টেম নাই। আমাৰ স্থানটো হ'ল কেৰিমেৰী হাৰুণ মাৰ্কেট আৰু আমাৰ ইয়াত জইন ফিজ 500 টকা আৰু বেলেগ কোনো কেৰিমেৰী হাৰুণ মাৰ্কেট প্ৰাইজ মানি ব্যৱস্থা কৰা হৈছে, লগতে ট্ৰফিও আছে। আৰু টিমৰ যিটো জইনিং 500 টকা ফিজ। টিকেট নহয়, খোলা মঞ্চ টিকেট নহয়, আমি খোলাকৈ পাতিছোঁ। আমাৰ ইয়াত আয়ুক্ত ছাৰ আহিব, গতিকে আমাৰ ইয়াত টিকটৰ ব্যৱস্থা কৰা হোৱা নাই।